বাহা ভাৱাৰিলে কাণ আলাংগাতেৰে দুলেৰে বাহা বাগানেৰে লাংখিল ডঙালাঙেৰে বাহা ভাৱাৰিলে কা আলাংগাতেৰে দুলেৰে বাহা বাগানেৰে লাংখিল ডঙালাঙেৰে অনা বাহা বাগান তালাৰে তাহে নালাং জহ। নমস্কাৰ। আজি আমি আহি পালোহি এজনী বাৰ ঘৰত, কষ্ট কৰি আহিলোঁ এজনী বাৰ ঘৰত। বলকচোন যাওঁ, বাজনীক লগ পাই অকণ কথা বতৰা পাতোঁ। ৰিজাল্টটো পাই আহিলোঁ, সৰু এটা অসুবিধা। এতিয়া আমি বাজনী ঘৰ পালোহি। আহকচোন তেওঁৰ সৈতে কথা পাতোঁ। বা, তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তাঞ্জুস্মিতা হাঁসদা। মোৰ পিতাৰ নাম শ্ৰীযুত দেৱানন্দ হাঁসদা আৰু মাৰ নাম শ্ৰীমতী ৰুমি হাঁসদা। মই এইবাৰ মধুটিং হাইস্কুলৰ পৰা পৰীক্ষাত পাছ হৈছোঁ। তুমি পঢ়া শুনা কেনেকৈ কৰিছিলা আমাক কোৱাচোন। মই ৰাতিপুৱা 4টা বজাতে শুই উঠি স্কুল যোৱাৰ এঘণ্টা আগলৈকে পঢ়িছিলোঁ। তাৰপিছত সাজু হৈ বিদ্যালয়লৈ গৈছিলোঁ। স্কুলতো পঢ়া লিখা কৰিছিলোঁ। তাৰপিছত স্কুলৰ পৰা আহি ঘৰত কাম কাজ কৰাৰ পিছত গধূলি 4টা বজাৰ পৰা আকৌ পঢ়াত লাগিছিলোঁ। গধূলি কমচে কম 10টা বজালৈকে পঢ়িছিলোঁ। তুমি কোন বিষয়ত কেনেকৈ নম্বৰ পাইছিলা আমাক জনোৱাচোন। মই হিন্দীত 65 পাইছিলোঁ, সমাজ বিজ্ঞানত 73, অসমীয়াত 75, ইংৰাজীত 65, ছায়েন্সত 58 আৰু মেথত 45 পাইছিলোঁ। এইবাৰ অংকৰ প্ৰশ্নখন বহুত টান আহিছিলে, তুমি কেনেকৈ পঢ়িছিলা? ঘৰত মই কেইবাখনো নোট বনাইছিলোঁ মেথছৰ কাৰণে, কিয়নো মেথছটোতো মুখেৰেতো মুখস্থ কৰিব পৰা নাযায়, সেইখন বুজিবহে পৰা যায়। সেইটো কাৰণে কেইবাখনো বহি আছে মোৰ মেথছৰ নোট বনাই থোৱা। কিন্তু তথাপি আৰু মেথছ এক্সাম দিয়াৰ দিনাখন মোৰ প্ৰথমতে MCQবোৰ ঠিকেই আহিছিলে। পিছত লং কুৱেশ্যন চোৱাৰ পিছত মোক মানে অলপ ভয় লাগি গ'ল, মানে কিছুমান মনত থকাখিনিও পাহৰি গৈছিলোঁ। পিছত হ'ল আৰু ভালেই। ইমান ভিতৰুৱা গাঁৱৰ পৰা গৈ ইমান ভাল ৰিজাল্ট কৰিছা, সেইকাৰণে তোমাক শুভেচ্ছা জনালোঁ। ধন্যবাদ। তুমি কোনকেইটা বিষয় বেছিকৈ ভাল পাইছিলা? সমাজ বিজ্ঞান আৰু হিন্দী। কিমান নম্বৰ পাইছা? সমাজ বিজ্ঞানত 73 আৰু হিন্দীত 65 পাইছোঁ। তুমি আমাৰ কাৰণে কিবা ক'বা নি? আমি সৰু হৈ আছোঁ, তুমি আমাৰ বা, আমাৰ কাৰণে কিবা পঢ়াৰ ক্ষেত্ৰত ক'বা নি? তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা। পঢ়া লিখা কৰোঁতে ভালদৰে মনোযোগ দিবা পঢ়া শুনাত। পঢ়া শুনাৰ সময়ত অন্য একো কথা মনত আহিবলৈ নিদিবা। তাৰপিছত খেলা শুনাৰ লগতে পঢ়া শুনাৰ পিছত যিখিনি ফ্ৰী টাইম পোৱা, সেইটোত মানে নিজে যিটো কৰি ভাল পোৱা, যেনে খেল ধেমালি, ছবি অঁকা, সেইবোৰ কৰিবা, কিন্তু অবাবতে সময় নষ্ট নকৰিবা।
বহুত বহুত ধন্যবাদ তোমাক। তোমাৰ দেউতা মায়ে কি কৰে? আমাৰ দেউতা মায়েতো আমাৰ ঘৰতে খেতি বাতি আছে আৰু বাগানখন আছে, এনেদৰে চলোঁ আমি। তোমাৰ ভাইটি ভণ্টি? মোৰ ভাইটি দুটা আছে আৰু আমাৰ ঘৰত মুঠতে মা আছে, পাপা আছে, মই আৰু মোৰ দুটা ভাইটি আছে। মাজু ভাইটিটো এবাৰ ক্লাছ 6 পাইছে আৰু সৰু ভাইটিটো এবাৰ ক্লাছ 2 পাইছে। ভৱিষ্যতে তুমি কি হ'বা? এতিয়ালৈকে মই ভালদৰে বিচাৰ কৰি ল'ম, তাৰপিছত ক'ম। তুমি এতিয়া ক'ত নাম লগাইছা? দুলীয়াজান গাৰ্লছ কলেজ। তোমালোকৰ গাঁওখন পিছপৰা, যিহেতু ৰাস্তা পদূলি বেয়া আমি আহোঁতে গম পাইছোঁ। তুমি কি ক'বা? আমাৰ ইয়াত যেতিয়া বৰষুণ দিয়ে তেতিয়া ৰাস্তা পদূলিবোৰ বৰ বোকা উঠি যায়, তেতিয়া অহা যোৱা কৰিবলৈ কষ্ট হয়। আৰু লগতে বহুত দিন হৈ গ'ল আমাৰ এই গাঁওখনত, মানে আমাৰ এই ৰাস্তাখন এতিয়ালৈকে পকী হোৱা নাই। তুমি আজৰিৰ ওপৰত কি কৰি ভাল পোৱা? মই আজৰিৰ ওপৰত গান গাই আৰু ছবি আঁকি ভাল পাওঁ। গান এটা গাবা নি? বাহা ভাৱাৰিলে কান আলাংগা তেৰে, দুলৰে বাহা বাগানেৰে লংখিল ডঙা লাংৰে, বাহা ভাৱাৰিলে কা আলাংগা তীৰে, দুলৰে বাহা বাগানেৰে লংখিল ডঙা লাংৰে, অনা বাহা বাগান তালাৰে, তাহে নালাং জনম জনম রে, অনা বাহা বাগান তালারে, তাহে নালাং জনম জনম রে। খুব ধুনীয়া হৈছে তোমাৰ। তোমাৰ ভাল লগা টিচাৰ কেইজন আছে? মুঠতে মোক আমাৰ স্কুলৰ সকলো ছাৰ বাইদেউকে ভাল লাগে, কিন্তু তেওঁলোকৰ ভিতৰতে চবতকৈ ভাল লগা বুলি ক'লে প্ৰথমতে আমাৰ বিজয় ছাত্ৰী ছাৰ আছে, তাৰপিছত নাৰায়ণ ছাৰ আছে, সমন্বয় ছাৰ আছে আৰু শুভম ছাৰ। এওঁলোকক বৰ ভাল লাগে। পঢ়াৰ ক্ষেত্ৰত তোমাক আৰু বেলেগ কোনোবাই সহায় কৰিছে নেকি? আমাৰ বিদ্যালয়ৰ ছাৰ বাইদেউৰ লগতে আমাৰ 2 নং ৰঙাগৰা গাঁৱৰে মাননীয় অভিজিত পাঠক ছাৰেও মোক কিতাপ পত্ৰ দি সহায় কৰিছে। আৰু লগতে আমাৰ বিজয় হাঁসদা খুৰাইও মোক কিতাপ পত্ৰ বহীবোৰ আনি দিছিলে। তোমাৰ স্কুলখন হৈছে মধুটিং হাইস্কুল। স্কুলখনত কেনেধৰণৰ ল'ৰা ছোৱালী পঢ়ে? আমাৰ স্কুলখনত যথেষ্ট দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী পঢ়ে, খুব কম ভাগহে ধনী ঘৰৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায়। গতিকে দৰ্শকসকল, আপোনালোকে দেখিলে এখন পিছপৰা গাঁৱৰ ছোৱালী তঞ্জুস্মিতা বা, আৰু লগতে পিছপৰা স্কুলখনতে পঢ়ি তেওঁ 64% পাবলৈ সক্ষম হৈছে। গতিকে আপোনালোকৰ আশীৰ্বাদ জানো তঞ্জুস্মিতা বাই নাপাব। সকলোকে পুনৰ ধন্যবাদ জনাই আজি এই সাক্ষাৎকাৰটো সামৰণি মাৰিছোঁ।